আপোনাৰ ডিচেম্বৰ মাহ চলি আছে তো আমাৰ বহুত মানে এতিয়া গাড়ীবিলাক কম দামত ওলাই দি আছোঁ খালী ষ্টক কম কৰিব লাগে যি গতিকে আমি নতুন হেৰিৰ পৰা আহিব তেতিয়া দাম বাঢ়ি আহিব এতিয়া গাড়ী কম দামতে এৰি দি আছে আৰু দাদা আপোনালোকৰ ইয়াত গাড়ীবিলাক ক'ৰ পৰা আহে এক্সচেঞ্জৰ গাড়ী আহে এইবিলাক আমাৰ যিমানখিনি গাড়ী দেখা পোৱা আছে একদম ফাইনেন্সত আনা গাড়ী হয় জেনুইন গাড়ী হয় আপোনালোকে যদি বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে মেকানিক লৈ আহক ড্ৰাইভাৰ লৈ আহক যোনে কি লৈ আহক আহি কেনে চলাই কেনে আপুনি মোক বুকিং দিয়ক এনে বুকিং দিব নালাগে আপুনি চলাই কেনে 1,25,000 টকা গুৱাহাটীৰ ভিতৰত যিটো পাই যাব আপোনালোকে চাব পাৰে মা মটৰছত চেলেঞ্জিং প্ৰাইচত দি আছে নেকি আজি প্ৰাইচত দি আছে 1,25,000 টকাত আপোনালোকে এনেকুৱা যিটো নাপাব একদম পুৰা কাম চাম কৰি কেনে 1,25,000 টকা নাম ট্ৰান্সফাৰ কৰি অল কাম কৰি অল ডকুমেণ্টেশ্যন আপডেট কৰি আৰু 1,25,000 টকা আজিৰ ভিডিঅ'ত স্পেচিয়েল যিটো মডেলটো চাই লওক টায়াৰ চাই লওক হেল্ল' মই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেচিয়েল ভিডিঅ'ত টাইটেল আৰু থাম্বনেইল চাই কিনে গম পাই গৈছে আজি কমাৰ্চিয়েল গাড়ীৰ ভিডিঅ' লৈ আহিছোঁ মা মটৰ্ছৰ পৰা আপোনালোকেতো এই ডিলাৰৰ পৰা বহুত ভিডিঅ' চাইছে আৰু আজিও বহুত দিন পিছতে আৰু আহি গ'লোঁ আৰু ৰাজুদাক চিনি আপোনালোকে গম পায়ে আৰু গোটেই চিনি পায় অসমত যিমানে আছে মোৰ ভিউৱাৰ্ছে দাদা বহুত দেৰি হৈ গ'ল বহুত অলপমান এনেকুৱা চলি আছিল আমাৰ অলপমান চলি আছিল প্ৰব্লেম কেনেকুৱা ধৰ গমে পায় গোটেইখিনি গম পায় জুবিনৰ কাৰণে অলপ তেনেকুৱা মানে অলপ চবেই ডাউন হৈছিলে যিহেতু আমিও মানে অফিচটো তেনেকৈ খোলা নাছিলোঁ বা এইখিনি এনেকৈ চলি আছোঁ আমি তো সেইটো কাৰণে চবেই বিচাৰি আছোঁ জুবিন দাৰ ন্যায়ৰ কাৰণে বিচাৰি আছে তো জুবিন দাৰ ন্যায় হওক তো সেইটো আশা কৰি কেনে তো আমি এতিয়া মানে চবেই সেনেকৈ আছিলোঁ এতিয়াতো আৰু নতুনকৈ কামত আহি গ'লোঁ গতিকে এতিয়া নতুন বছৰ আহি আছে নতুন ষ্টক আহিব এতিয়া পুৰণা যিমান ষ্টক আছে আমি এতিয়া কম দামত দি আছোঁ আজি গাড়ী দেখা আছোঁ আপোনাৰ একদম কমৰ গাড়ীৰ পৰা দেখা আছোঁ 1,20,000 টকাৰ পৰা গাড়ী দেখা আছোঁ তো বলক আমি গাড়ী চাওঁ 1,20,000 টকাৰে আমি গাড়ী এখন অ'কে তো বলক আৰু দেৰি নকৰক বহুত গাড়ী আছে মই ভালকৈ দেখুৱাই আছোঁ আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই কিনে আহক বহক ভালকৈ চেক কৰক গাড়ী চাই লওক আৰু মেকানিক লৈ আহি কিনেও গাড়ী আপোনালোকে চাব পাৰিব ইয়াতে তো বলক আৰু দেৰি নকৰক সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াতে পাই যাব মালবাহী গাড়ী তো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ফেচবুকত চাই থাকিলে ফেচবুকটো ফ'ল' কৰি ৰাখিব তো বলক আৰু দেৰি নকৰোঁ ভিডিঅ'টো সোনকালে আৰু আজি ষ্টাৰ্টিং কিমানৰ পৰা দি আছে আজিতো বহুত কমৰ পৰা গাড়ী দি আছোঁ মোটামুটি ধৰ 1,70,80 পৰা গাড়ী আছে তো মই আপোনালোকে ফাৰ্ষ্ট দেখা আছোঁ জিটো এখন একদম জাষ্ট আহিছে এইমাত্ৰ আহিছে গাড়ী বাহিৰতে আছে আপুনি চাব পাৰে 2,30,000 টকা 2020ৰ জিটো এইখন 2,30,000 টকা 2,30,000 টকা 2020ৰ জিটো চাব পাৰে একদম ৰঙা কালাৰত আছে বডি চডি চব ধুনীয়া হৈ আছে আপোনালোকে নি কেনে ফাৰ্ষ্ট ডেৰ পৰা গাড়ী চলাব পাৰিব গাড়ী অলমষ্ট ৰেডি হৈ আছে আপোনালোকে চাবই পাৰে মিনিমাম ডাউন পেমেণ্ট ৰাজুদা ফাইনেন্স কৰিলে ডাউন পেমেণ্ট 60 মান দিয়ক এখন গাড়ী ওলাই যাব 60,000 টকা 60,000 টকা মিনিমাম কেছ দিলে আৰু গাড়ীটো আপোনালোকে লৈ যাব পাৰিব ডেলিভাৰী টাইমত চব কাম কৰি দিব আৰু পেইণ্টৰ যি কাম আছে চাৰ্ভিচিং ৱাশ্বিং গোটেই কৰি দিব ৰাজুদা তাৰপিছত আৰু আহিলে তাৰপিছত যিটো দেখাইছিলোঁ আপোনালোকক অলপ দামত যিটো দেখাইছিলোঁ এটা অলপ কম দামত যিটো দেখা কম দামত যিটো 1,25,000 টকা গুৱাহাটীৰ ভিতৰত যিটো পাই যাব আপোনালোকে চাব পাৰে মা মটৰ্ছত চেলেঞ্জিং প্ৰাইচত দি আছে নেকি আজি দি আছে 1,25,000 টকাত আপোনালোকে এনেকুৱা যিটো নাপাব একদম পুৰা কাম চাম কৰি কেনে 1,25,000 টকা নাম ট্ৰান্সফাৰ কৰি কেনে অল কাম কৰি অল ডকুমেণ্টেশ্যন আপডেট কৰি আৰু 1,25,000 টকা আজিৰ ভিডিঅ'ত স্পেচিয়েল যিটো মডেলটো চাই লওক টায়াৰ চাই লওক গাড়ীৰ কালাৰ চাই লওক ফ্ৰেছ কণ্ডিশ্যনে হৈ আছে গাড়ী চাব পাৰে কিমান চনৰ হয় ৰাজুদা এইটো 2017 লাষ্টৰ হয় 2018 বুলি ক'ব 17 ডিচেম্বৰৰ হয় চাব পাৰে যি আছে একদম জেনুইন হৈ আছে অনলি 1,25,000 টকা দি চেলেঞ্জিং প্ৰাইচত আপোনাৰ অল অসমত নাপাব তেনেকুৱা গাড়ী আপুনি অল অসমত আপোনালোকে 1,25,000 টকা যিটো নাপাবই আৰু মা মটৰ্ছত দি আছে চাব পাৰে লেনটো অলপ সৰু হয় ডাঙৰ লাগিলে এইটোও পাই যাব যিটো আগত দেখুৱালো আৰু ষ্টাৰ্টিঙত চাব পাৰে আপোনালোকে বিচাৰি আছে নেকি এনেকুৱা অলপ ডাঙৰ টাইপৰ গাড়ী 710 অলপ ডাঙৰ গাড়ী 710 চাব পাৰে ডাঙৰ ট্ৰাক একদম 14 ফুটি দীঘল গাড়ী একদম পুৰা বিচাৰি আছে যদি আহক আপোনালোকৰ মা মটৰ্ছত আহক আহি কেনে লৈ যাওক আপোনালোকে 710 বেছি দাম কোৱা নাই 8.5 লাখ টকাৰ প্ৰাইচ ৰাখিছোঁ অহাৰ পিছত নেগেচিবল হৈ যাব তো আপোনালোকে চাব পাৰে পুৰা ধুনীয়া কণ্ডিশ্যনৰ গাড়ী 2023ৰ গাড়ী 2023ৰ গাড়ী 710 চাব পাৰে আপোনালোকে ডাউন পেমেণ্ট মিনিমাম ৰাজুদা ডাউন পেমেণ্ট আমাৰ বেছি নালাগে 2 লাখ টকা দিয়ক 2 লাখ টকা নালাগে 1.5 লাখ টকা দিয়ক গাড়ী ওলাই দিম 1.5 লাখ টকা দিলে গাড়ী আজি ওলাই দিব আৰু চাব পাৰে দেৰি নকৰিবই আৰু সোনকালে কল কৰক যেনেকুৱা ধৰণৰ আৰু মালবাহী গাড়ী লাগে ৰাজুদাক কল কৰক আৰু 610 আহি গ'ল ডাঙৰ গাড়ী বিচাৰে ডাঙৰ গাড়ী যদি লাগে অলপ যদি পেলোডত যদি কিবা অলপ ইছ্যু আছে তেতিয়াহ'লে ডাঙৰ গাড়ী লৈ যাব পাৰে 3 টন 400 কেজি আছে এইখন তো এইখন লৈ যাব পাৰে 610 হয় এইখন 610 খনৰ প্ৰাইচ ৰাখিছে 7,30,000 টকা তো আপোনালোকে লৈ যাব পাৰে গুৱাহাটী নাম্বাৰ প্লেট 2021 ৰেজিষ্ট্ৰেশ্যন 2021 ৰেজিষ্ট্ৰেশ্যনৰ টায়াৰ কণ্ডিশ্যনৰ চাব পাৰে আপোনালোকে গাড়ী অলমষ্ট ভালে হৈ আছে আৰু লেনটো কিমান আহে ৰাজুদা এইটো লেনটো আপোনাৰ আছে 8.5 ফুট আছে 8.5 ফুট চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনতে হৈ আছে
গাড়ী আৰু প্ৰাইচটো যি কৈ আছে আৰু জেনুইন প্ৰাইচ অহাৰ পিছত আৰু বাঢ়িব এনেকুৱা নহয় আহিলে কমি যাব দাম তাৰপিছত আৰু যদি ইয়দ্ধা আহিলে 22ৰ গাড়ী হয় 22ৰ ইয়দ্ধা 5,70,000 টকা প্ৰাইচ ৰাখিছো তো অহাৰ পিছত অলপ নেগেচিবল কৰাই দিম এইখন ওকে যদি এক্সচেঞ্জ কৰি লৈ যাব পাৰিব না কাষ্টমাৰে এক্সচেঞ্জ কৰিও আপোনালোকে লৈ যাব পাৰিব আৰু যদি আপোনালোকক লম্বা টাইপৰ অলপ গাড়ী লাগে যদি অলপ বডিটো দীঘল বডি লাগে তেতিয়াহ'লে দেখা যাওক দীঘল বডিৰ গাড়ী এখন দীঘল বডিৰ গাড়ী ইন্ট্ৰা সাপৰে 6,30,000 টকা প্ৰাইচ ৰাখিছো মডেল কি হয় বডি কন্ডিশন সব একদম পুৰা নতুন আছে আপোনাৰ এটা ভিডিও নতুন হৈ যাব একদম পুৰা বডিৰ মডেল কি হয় এটো দাদা এটো 2022ৰ গাড়ী হয় ইন্ট্ৰা কি হয় এটো ইন্ট্ৰা V50 সাপৰে আপোনালোকে বডি অলমোস্ট বনোৱাই আছে আৰু সাপৰে আপোনালোকৰ যদি এনেকুৱা টাইপৰ বডি না লাগে বা বেলেগ বডিও আপোনালোকে বনাই কিনে লৈ যাব পাৰিব ইন্ট্ৰা V50 দীঘল বডি আৰু বিজনেস পাৰপাসৰ কাৰণে বহুত ধুনীয়া ডাউন পেমেন্ট মিনিমাম ৰাজুদা এটো ডাউন পেমেন্ট 1.5 লাখ মান টকা দিয়ক আৰামছে ওলাই যাব 1.5 লাখ টকা মিনিমাম 1.5 লাখ টকা দিলে ওলাব কিন্তু অলপ ডাউন পেমেন্টটো বেছিকে দিলে বেছি ভাল হয় সাপৰে গাড়ীৰ কোৱালিটি চাব আপোনালোকে পুৰা ধুনীয়া হৈ আছে তাৰপিছত ৰাজুদা আপোনালোকে বিচাৰি আছে নেকি এনেকুৱা ফাষ্ট ফুড ধনৰ কাৰণে যদি আপোনালোকে বিচাৰি আছে কাগজ পত্ৰ ওকে থকা গাড়ী 1.5 লাখ টকা গাড়ী দিয়েছো 1.5 লাখ টকা 1.5 লাখ টকা দিয়েছো কাগজ পাতি ওকে কৰি চাব পাৰে কন্টেইনাৰ বডিও বনোৱাই আছে আৰু তাৰো নতুনে লুকুৱাই আছে আপোনালোকে আহক আৰু সোনকালে আজি অলপ আনকমন টাইপৰ গাড়ী দেখা আছো যিটো অশোক লেলেণ্ড টাটাৰ গাড়ীটো বহুত দেখা আছে টাটাৰ গাড়ীবিলাক বহুতে গম পায় কাহিনীবিলাক তো অলপ আনকমন গাড়ী দেখা আছো অশোক লেলেণ্ডৰ গাড়ী এখন চাব পাৰে 10 বুলি কয় এখন কন্টেইনাৰ বডি বনোৱা আছে 1.5 লাখ টকা দিছো অনলি 1.5 লাখ টকা দিছো 1.5 লাখ টকা কন্টেইনাৰ বডি গাড়ী আপোনালোকে পাই যাব মাত্ৰ 1.5 লাখ টকাত বডিও এনেকুৱা নহয় ভাঙা বা পচা যি আছে মানে অল অৰিজিনাল হৈ আছে আৰু গুড কোৱালিটি হৈ আছে গাড়ী অশোক লেলেণ্ডৰ সব হয় 1.5 লাখ টকা দিছো আপোনাক একদম চ্যালেঞ্জিং প্ৰাইচত দিছো 1.5 লাখ টকা অশোক লেলেণ্ডৰ একদম পুৰা ধুনীয়া আছে সব পাৰে 1.5 লাখ টকাত ক'ত পাব আপোনালোকে এনেকুৱা কন্টেইনাৰ বডি গাড়ী গুৱাহাটীৰ ভিতৰত আপোনালোকে মা মটৰছত পাই যাব সব পাৰে একদম বডি চডি একদম পুৰা ৰেডি দেখোন গাড়ী পুৰা টিপ টপ কন্ডিশন সব পাৰে কুৰিয়াৰৰ কাৰণে বা বেকাৰীৰ কাৰণে কোনোবাই যদি বিচাৰে আছে এটো লৈ যাব পাৰিব ফাইনান্স হ'ব ৰাজুদা এটো ফাইনান্স নহয় এটো কেছত ল'ব লাগিব কাৰণ যিবিলাক গাড়ী 2 লাখৰ ওপৰত সেইবিলাকে ফাইনান্স হয় তো এটো গাড়ী আপুনি কেছত ল'ব লাগিব চাব পাৰে যিমান টাইম লৈকে গাড়ীটো থাকিব সিমান টাইম লৈকে আপোনালোকে এই দামত লৈ যাব পাৰিব আৰু সোনকালে আহক দেৰি নকৰিবই বহুত গাড়ী দেখুৱাম ভিডিঅ'টো স্কিপ নকৰি হেলৈ চাই থাকক তাৰপিছত ৰাজুদা আৰু এটা আছে এইফালে 2018 চনৰ আপোনাৰ মেঘা দেখা আছে 2 লাখ টকা দিয়ক মেঘা এখন লৈ যাওক ফাইনান্স নহব কেছত ল'ব লাগিব 2 লাখ টকাত মেঘা পাই যাব আপোনালোকে কেছতে ল'ব লাগিব 2 লাখৰ ওপৰত হ'লে আপোনালোকে ফাইনান্সত পাই গ'লে হয় 2 লাখৰ হয় 2 লাখৰ অলপ ডাউন কৰাই দিম আহিলে নেগোচিয়েবল হৈ যাব আপোনালোকৰ তাৰ পৰা ব্ৰেণ্ড নিউ লাগি আছে আৰু ৰানিং কন্ডিশন গাড়ী হয় ৰাজুদা এইফালে আৰু এটা আছিল কন্টেইনাৰ বডি হয় এইটো কন্টেইনাৰ কিছুমান যদি পাছপোৰ্ট সাতপুৰৰ বিষয়ে 2,20,000 টকা ৰাখিছো 2,20,000 টকাত এখন গাড়ী লৈ যাব পাৰে 2018 চনৰ গাড়ী এনেকুৱা গাড়ী বহুতে বিচাৰি থাকে আৰু ফাষ্ট ফুডৰ গাড়ী বনাব প্লেনিং কৰি থাকে আপোনালোকেও যদি বিচাৰি আছে এনেকুৱা টাইপৰ এটা গাড়ী চাব পাৰে আৰু পাই যাব মা মটৰছত আৰু বহুত কম দামতো পাই যাব অনটেবল অলপ নেগোচিয়েবল হৈ যাব চাব পাৰে 2019ৰ গাড়ী এসি গোল্ড আপোনাক গুৱাহাটীৰ ভিতৰত মই চ্যালেঞ্জ কৰিছো এখিনি আমাক দিব নোৱাৰে মই 2 লাখ টকা দিছো এখন গাড়ী 2 লাখ টকা দিও 2019ৰ এসি গোল্ড 2019ৰ এসি গোল্ড কিমান 2 লাখ টকা ফাইনান্স হ'ব ফাইনান্স নহয় যদি আপোনালোকে নেগোচিয়েবল হ'ব যদি 5,000 ওপৰত যায় তেতিয়াহ'লে ফাইনান্সটো কৰাই দিম সব পাৰে এটো বডি বনোৱাই আছে সব বডি বনোৱা আছে সব V10 এটা আজি একদম চ্যালেঞ্জিং প্রাইস একদম চ্যালেঞ্জিং প্রাইস 3.5 লাখ টাকা ইন্ট্রা 3.5 লাখ টাকাৰ ইন্ট্ৰা V10 পাই আছে আপোনালোকে কিমান চনৰ হয় ৰাজুদা 2020ৰ লাষ্টৰ হয় 21ৰ গাড়ী হয় তাৰ কন্ডিশন চাবলে এটা নতুন আছে এটা নতুন আছে সেইফালে যদি দেখাই সেইফালে তাৰ গোটেই কিটা টায়াৰে নতুন আছে গোটেই কিটা টায়াৰ পুৰা ব্র্যান্ড নিউ হৈ আছে চাবই পাৰে আপোনালোকে 50 টকা গাড়ীৰ দাম ওলাই যাব টায়াৰৰ দাম আৰু গাড়ীৰ দাম সেমে হ'ব ক'ব গ'লে আৰু কন্ডিশন চাবই পাৰে বডি অলমোস্ট বনোৱা আছে মিনিমাম ডাউন পেমেন্ট 50-60 ওলাব আৰামছে ওলাই যাব হয় সব পাৰে ইন্ট্ৰা V10 যদি কাৰোবাৰ ৰিকোয়ারমেন্ট হৈ আছে সোনকালে কন্টাক্ট কৰক নাম্বাৰ চলি আছে হয় আপোনালোকে চাব পাৰে এইফালে বহুত গাড়ী আছে এনেকা বহুত গাড়ী আছে আপোনালোকৰ যদি বাজেট কম আছে তথাপিও আপুনি কল কৰক আপোনাৰ মোটামুটি 1 লাখ টকাৰ পৰা যদি আপোনালোকে গাড়ী বিচাৰি আছে তেতিয়াহ'লে মোৰ লগত কন্টাক্ট কৰক নাম্বাৰ চলি আছে আপোনাৰ 1 লাখ টকাৰ পৰা গাড়ী পাই যাব আমাৰ যিমান দামী গাড়ী লাগে গোটেইখিনি পাব তো চাৰিচকীয়াৰ ভিতৰত মালটানা গাড়ীৰ ভিতৰত আপোনালোকে চাব পাৰে বহুত দীঘল লাইন আছে যেনেকুৱা টাইপৰ গাড়ী লাগে তেনেকুৱা এইটো মই পিছফালৰ পৰা দেখাইছো আগফালৰ পৰা দেখাইছো বলক আগফালৰ পৰা ৰাজুদা V30 দেখা আছে একদম টিপ টপ কন্ডিশনৰ গাড়ী আছে একদম পুৰা এটা স্ক্ৰ্যাচ নাই গাড়ীত আপুনি চাব পাৰে এটা গাড়ীত স্ক্ৰ্যাচ নাই
বৰ্তমান চলিছে মাত্ৰ 40,000 চলিছে। জেনুইন আছে আপোনাৰ বেছি প্ৰাইচ ৰখা নাই, আপোনাৰ ৰাখিছো আপোনাৰ বেছি প্ৰাইচ ৰখা নাই 5,80,000 প্ৰাইচ ৰাখিছো। 5,80,000 নেগোচিয়েবল হৈ যাব আৰু অলপ চাব পাৰে। অহাৰ পিছত নেগোচিয়েবল হৈ যাব। টায়াৰ এটা পাই যাব আপোনালোকে। লেনটো কিমান আহে? লেনটো আপোনাৰ আছে 8 ফুট 8 ইঞ্চি। 8 ফুট 8 ইঞ্চি। ইনটা V10 V30 V50 গোটেই মডেল আপোনালোকে পাই যাব। আপোনালোকে যদি মা মটৰছত আহে তেতিয়াহ'লে এনেকুৱা একদম ব্ৰেণ্ড গাড়ী পাব। 2024 গাড়ী পাব। এইবিলাক 2024 গাড়ী চেম গাড়ী। আপোনালোকে যদি প্ৰাইভেট একদম কালাৰ যদি আপোনাৰ নাম্বাৰ প্লেট থকা আপোনাৰ মেজিক এক্সপ্ৰেছ থাকে, মেজিক এক্সপ্ৰেছ পাই যাব। এইটো প্ৰাইভেট না কমাৰ্চিয়েল? এইটো প্ৰাইভেট হয়। আপোনালোকে প্ৰাইভেট কৰি চলাব পাৰে, আৰামছে প্ৰাইভেট নম্বৰত চলাব পাৰে। ফুল টেক্স দিয়া আছে আপোনাৰ চাব পাৰে। আৰু আপোনালোকে যদি আহে বিচাৰি আছে জিটো বিচাৰে জিটো পাই যাব। এইবিলাক গাড়ীৰ দাম আজি বেছি দাম ৰখা হয়। 2 লাখ টকাৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ জিটোবিলাক এইবিলাক গাড়ী পাই যাব। 2023 গাড়ী যদি বিচাৰি আছে 23 গাড়ী পাব। অল এভ্ৰিথিং গাড়ী পাব পাৰে। আপোনালোকৰ যেনেকুৱা মডেলৰ গাড়ী লাগে তেনেকুৱা গাড়ী পাব। একদম কম দামত দি আছোঁ। আৰু যদি বিচাৰি আছে কম কৰি যদি পেট্ৰলত যদি বিচাৰি আছে তেনেকুৱা হ'লে আপোনালোকে এইখন গাড়ী লৈ যাব পাৰে। একদম 2020 গাড়ী। তো প্ৰাইচ ৰাখিছোঁ এইকাৰণে 3 লাখ টকা প্ৰাইচ ৰাখিছোঁ। তো অহাৰ পিছত নেগোচিয়েবল হৈ যাব। আৰু যদি কমত যদি গাড়ী লাগে তেতিয়াহ'লে এনেকুৱা গাড়ী লৈ যাওক। আপোনাৰ 2 লাখ টকা লৈ যাওক। আৰু কমত দি আছোঁ আপোনাক এইখন। চাব পাৰে বহুত গাড়ী আছে ইয়াতে। আপোনালোকে কালেকশ্যন চাব পাৰে। গাড়ী আৰু আহি আছে। দাদা কেনেকুৱা এতিয়া চেল আপোনালোকৰ ইয়াতে হৈ আছে? বৰ্তমান অলপমান আমাৰ চেল এতিয়া আহি আছে। এতিয়া নতুন অফাৰ আহি আছে। গতিকে আপোনাৰ ডিচেম্বৰ মাহ চলি আছে। তো আপোনাৰ বহুত মানে এতিয়া গাড়ীবিলাক কম দামত ওলাই দি আছোঁ। খালী ষ্টক কম কৰিব লাগে। গতিকে আমি নতুন হেৰিৰ পৰা আহিব তেতিয়া দাম বাঢ়ি আহিব। এতিয়া গাড়ী কম দামতে এৰি দি আছে। আৰু দাদা আপোনালোকৰ ইয়াত গাড়ীবিলাক ক'ৰ পৰা আহে? এক্সচেঞ্জৰ গাড়ী আহে? এইবিলাক আমাৰ যিমানখিনি গাড়ী দেখা পোৱা আছে একদম ফাইনেন্সত আনা গাড়ী হয়, জেনুইন গাড়ী হয়। আপোনালোকে যদি বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে মেকানিক লৈ আহক, ড্ৰাইভাৰ লৈ আহক, যোনে কি লৈ আহক, আহি কেনে চলাই কেনে আপুনি মোক বুকিং দিয়ক। এনেই বুকিং দিব নালাগে, আপুনি চলাই কেনে বুকিং দিয়ক। এইখিনি কৈছোঁ মই। আপুনি মেকানিক লৈ আহি কেনে আৰামছে চলাই মেলি কেনে চাই চিটি কেনেহে বুকিং দিয়ক। হয় দাদা, এইটো কৈ দিয়ক SC গ'লটো। এইটো আপোনাৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 2020 গাড়ী হয়। বেছি প্ৰাইচ আপোনাৰ 3 লাখ 20,000 টকা প্ৰাইচ ৰাখিছোঁ। হয়, অন টেবল নেগোচিয়েবল হৈ যাব আৰু প্ৰত্যেকখন গাড়ীতে প্ৰাইচ। বিচাৰি আছে আপোনাৰ যদি বিচাৰে 2 লাখৰ তলত যদি গাড়ী বিচাৰে এচি গ'ল এনেকুৱা টাইপৰ লৈ যাব পাৰে। 2 লাখৰ তলত দি আছে। 5 ফুট 6 ফুটত যদি ব্যৱহাৰ কৰে 1,80,000-90,000 এইবিলাক গাড়ী পাই যাব। অ'কে, এতিয়া আৰু দাদা নিউ ইয়াৰ আহি আছে স্পেচিয়েল। আজিৰ ভিডিঅ'ত অফাৰ কি ৰাখিছে আপোনালোকে? যিখিনি পাৰোঁ আমি অন টেবল নেগোচিয়েবল কৰাই দিম। কাৰণ কিয় এতিয়া বৰ্তমান অহাৰ পিছত আপোনালোকে অহাৰ পিছত এনেও ইয়াতে অলপ দাম দৰ হয় আমাৰ ইয়াতে। গতিকে অহাৰ পিছত গাড়ীৰ দাম দৰ কৰাম। আপোনাৰ যিখিনি দাম কৈছোঁ তাতকৈ নেগোচিয়েবল কৰি কেনে আমি গাড়ীখনৰ দাম দি দিম। কিছুমানে হয়তো গাড়ী লৈ কেনে দাম হ'ব। তো গাড়ীখন আহক, আপোনালোকে গাড়ী চাওক। গাড়ী চাই কেনে আপোনালোকে দাম দৰ কৰিম। কৰি কেনে এক লগত আপোনাৰ তাতে ডিছকাউণ্ট কৰাই দিম। অন টেবল ডিছকাউণ্ট কৰাই দিম। হয়।